নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে বাৰিষাকালীন বেঙেনা খেতি। যদি আপোনালোকে বাৰিষা কালত বেঙেনা খেতি কৰিব বিচাৰে, বহুত লাভজনক এটা খেতি হয়। আমি সকলোৱে জানো যে বাৰিষাৰ বতৰত বেঙেনাৰ যোনটো বজাৰ দাম বহুত হাই থাকে। প্ৰতি কেজি বেঙেনা আপোনালোকে 40, 50, 60 টকালৈকে বেচিব পাৰিব। কৃষক বন্ধুসকল, এই বাৰিষা বতৰত যদি আপোনালোকে বেঙেনা খেতি কৰিব বিচাৰে, কিছুমান কথা আপোনালোকে হয়তো জানিব লাগিব। মাটিৰ কথাই হওক বা সাৰৰ কথাই হওক, সেইখিনি বস্তু আপোনালোকে জানিব লাগিব। তাৰপিছত এই বাৰিষা বতৰত যিহেতু পোকৰ আক্ৰমণ বহুত বেছি হয় বেঙেনাত, বা বিভিন্ন ভেঁকুৰজনিত বেমাৰ হয়তো আমি দেখিবলৈ পাওঁ। এইবিলাক হয়তো আপোনালোকে জানিব লাগিব, বা আপোনালোকে কি কীটনাশক ব্যৱহাৰ কৰিব বা কি ভেঁকুৰনাশক ব্যৱহাৰ কৰিব, সেইখিনি আপুনি জনাটো অত্যন্ত প্ৰয়োজন। কৃষক বন্ধুসকল, যিয়ে নহওক, আজিৰ ভিডিঅ'ত মই প্ৰাথমিক পৰ্যায়ত আপোনালোকে কেনেধৰণৰ মাটি নিৰ্বাচন কৰিব, বা আপোনালোকে পুলি কিমান দূৰত্বত ৰোপণ কৰিব, কি পদ্ধতিত কৰিব, থুলমূল এটা আভাস দিয়াৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। প্ৰথম কথা হ'ল যে আপোনালোকে যদি এই বাৰিষাৰ বতৰত বেঙেনা খেতি কৰিব বিচাৰে, বা বাৰিষা বতৰৰ কাৰণে বেঙেনা খেতি কৰিব বিচাৰে, আপোনালোকে সদায় ওখ মাটি নিৰ্বাচন কৰিব লাগিব, য'ত পানী জমা নহয়, তেনেকুৱা মাটি কিন্তু আপোনালোকে নিৰ্বাচন কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰত যদি আপোনালোকে বেঙেনা খেতি কৰিব বিচাৰে, আপোনালোকে যদি সম্ভৱ আপোনালোকে মালচিং পদ্ধতিত আপোনালোকে বেঙেনা খেতি কৰক। ইয়াতে কি হ'ব, বাৰিষাৰ বতৰত যিবিলাক ঘাঁহ বন হ'ব খেতিত, বেঙেনা খেতিত, এইবিলাক নহ'ব, আৰু আপোনাৰ যোনটো লেবাৰ খৰচ সেইটো বহুত কম হ'ব। মালচিং আপোনালোকে যিমান পইচা দি কিনিব, তাতকৈ বেছি পইচা এই ঘাঁহ বন আঁতৰোৱাৰ কাৰণে যিবিলাক লেবাৰ লাগিব, তাত আপোনালোকৰ ডবল পইচা খৰচ হ'ব। কৃষক বন্ধুসকল, যদি সম্ভৱ আপোনালোকে এই মালচিং পদ্ধতিত বেঙেনা খেতি কৰক, কমচে কম বাৰিষাৰ বতৰত। বাৰিষা বতৰত বেঙেনা খেতি কৰিবলৈ হ'লে গছৰ পৰা গছৰ দূৰত্ব বা শাৰীৰ পৰা শাৰীৰ দূৰত্ব আপোনালোকে মেইনটেইন কৰিব লাগিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব কমেও আপোনালোকে 1 মিটাৰ আপোনালোকে দিব। এইকাৰণেই দিব যিহেতু বাৰিষাৰ বতৰত বেঙেনাৰ গছবিলাক ডাঙৰ হয়, আৰু গছে গছে যেতিয়া লাগিব, তেতিয়া হয়তো আপোনালোকে ফল কমকৈ পাব, বা ফলন আপোনালোকে কমকৈ পাব। আৰু এটা গছৰ পৰা আন এটা গছৰ দূৰত্ব আপোনালোকে কমেও 3 ফিট আপোনালোকে ৰাখিব। তেতিয়া দেখিব যে সেই বেঙেনা খেতিৰ পৰা আপোনালোকে উৎপাদন অধিক পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকে বেঙেনা পুলি ৰোপণ কৰিব, তেতিয়াতো সাৰ পানী আপোনালোকে দিবই, কিন্তু আজিৰ ভিডিঅ'ত মই প্ৰাথমিক এটা সাৰ প্ৰয়োগ কৰি আপোনালোকক দেখুৱাম। আপোনালোকে যদি ভাবে যে কম সময়ৰ ভিতৰত মোৰ বেঙেনা খেতিৰ পৰা মই বেঙেনা ছিঙিম বা মই বজাৰত বেচিম, তে আজিৰ ভিডিঅ'টো একেবাৰে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে এই বেঙেনা গছৰ যোনটো গ্ৰথ, দ্ৰুত বৃদ্ধি আপোনালোকে কেনেকৈ কৰিব, আৰু কম সময়ৰ ভিতৰত আপোনালোকে কেনেকৈ আপোনালোকৰ বেঙেনাৰ গছত ফল আনিব। প্ৰথম কথা হ'ল, যদি আপোনালোকৰ বেঙেনা গছক আপোনালোকে যদি দ্ৰুত বৃদ্ধি কৰিব বিচাৰে, আপোনালোকে ৰিং সাৰ প্ৰয়োগ কৰিব লাগিব। আৰু ৰিং সাৰ কেনেকৈ ব্যৱহাৰ কৰিব, কি সাৰ ব্যৱহাৰ কৰিব, সেইখিনি পদ্ধতি মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ বেঙেনা গছবিলাক এনেকুৱা 1, 2, 3, 4, 5, 6, 7টা পাত হ'ব, বা 6টা 7টা পাত হ'ব, তেতিয়া আপোনালোকে এই ৰিং সাৰ প্ৰয়োগ কৰিব। আৰু এই যিবিলাক ব্ৰাঞ্চ হ'লে, সেই ব্ৰাঞ্চবিলাক ধুনীয়াকৈ ভাঙি দিব, আৰু গুৰিৰ পাত ভাঙি দিব। এইটো ভাঙি দিব পাৰে যিহেতু মাটিত লাগি গৈছে। আৰু কি কৰিব, এই গছৰ পাত যিমান দূৰলৈকে গৈছে, ইমান দূৰত্বত এটা ৰিং বনাব। কেনেকৈ ৰিং বনাব মই দেখুৱাইছোঁ। এনেকৈ ধুনীয়াকৈ ৰিং বনাই ল'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু কি সাৰ প্ৰয়োগ কৰোঁ এইখিনি তথ্য মই আপোনালোকক দি আছোঁ। এনেকৈ আপোনালোকে ৰিং এটা বনাই ল'লে, বেছি একেবাৰে ওচৰত নাখান্দিব, যিহেতু গছজোপা ডাঙৰ হৈছে, শিপা ইমান দূৰলৈকে গৈছে, গতিকে ইমানখিনি দূৰত আপোনালোকে এনেকৈ ৰিং বনাব। কৃষক বন্ধুসকল, এইখিনি সাৰ মই প্ৰস্তুত কৰিছোঁ। ইয়াতে প্ৰথম দিছোঁ মই DAP, ইয়াতে 1 কেজি DAP দিছোঁ, তাৰপিছত আধা কেজি দিছোঁ পটাছ, আৰু ইয়াতে 200 গ্ৰাম মই দিছোঁ ইউৰিয়া। তাৰপিছত ইয়াত দিছোঁ মই মাটিত মিহলোৱা
কীটনাশক আপোনালোকে ফুৰাদান দিব পাৰে বা যি পায় আপোনালোকে দিলে হ'ল। এনেকৈ দি ধুনীয়াকৈ মিক্স কৰিব। আৰু এটা বস্তু ইয়াতে দিছোঁ কৃষক বন্ধুসকল, এই বাল্টিটো চাওক, সাগৰিকা Z++, এইটো ইয়াতে মই 200 গ্ৰাম দি দিছোঁ। ইয়াতে মই মিশ্ৰণটো তৈয়াৰ কৰিছোঁ 1 কেজিৰ। ইয়াতে মই DAP দিছোঁ 1 কেজি, পটাছ দিছোঁ আধা কেজি, তাৰপিছত ইউৰিয়া দিছোঁ 200 গ্ৰামমান, আৰু যোনটো এই চইল সাগৰিকা Z+, ইয়াতে মই 200 গ্ৰামমান এনেকৈ দিছোঁ। তাৰপিছত কীটনাশক দিছোঁ। দিয়াৰ পিছত ধুনীয়াকৈ মই এনেকৈ মিক্স কৰি দিছোঁ। তো কৃষক বন্ধুসকল, এই যোনটো মই ৰিং বনালোঁ, এতিয়া এই ৰিংটোত মই কি কৰিম, প্ৰায় 100 গ্ৰামমান এই মিশ্ৰণ সাৰটো মই প্ৰয়োগ কৰিম। এনেকৈ ধুনীয়াকৈ মই দি দিলোঁ প্ৰায় 100 গ্ৰামমান। তাৰপিছত এনেকৈ মাটিখিনি চপাই দিব। এই ৰিং বনোৱাৰ পিছত এটা বস্তু কি হয়, এই গুৰিৰ মাটিখিনি যিহেতু লুজ হ'ল, এতিয়া এই গছজোপাই কি হ'ব, বহুত ধুনীয়াকৈ শিপা মেলিব পাৰিব। আৰু যিমান শিপা মেলিব ইমান কি হ'ব, গছডালৰ দ্ৰুত বৃদ্ধি হ'ব। এনেকৈ দি দিলে, এনেকৈ ৰিং বনাই সাৰ খোৱাৰ পিছত আপোনালোকে এটা কাম কিন্তু একেবাৰে কৰিবই, সেইটো হৈছে এই সাৰ খোৱাৰ এদিন বা দুদিন পিছত আপোনালোকে কিন্তু পানী দিয়াৰ ব্যৱস্থা কৰিব, যাতে এই গুৰিৰ মাটিখিনি ধুনীয়াকৈ যাতে আপোনালোকে জিকাই দিব পাৰে। সেইটো গ'ল প্ৰথম কথা। দ্বিতীয় কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে যদি গছডালৰ দ্ৰুত বৃদ্ধি পাব বিচাৰে, তেতিয়া কি কৰিব, যিহেতু আমি মাটিত সাৰ দিলোঁ, আৰু যেতিয়া আপোনালোকে পানী দিব, এই শিপাইদি গছজোপাই এই যোনটো DAP, পটাছ, ইউৰিয়া বা যোনটো চইল দিয়া হৈছে, এইবিলাকৰ পৰা আহাৰ পাই যাব। আৰু এটা আপোনালোকে কাম কৰিব পাৰে, যদি আপোনালোকে দ্ৰুত বৃদ্ধি কৰিব বিচাৰে, NPK 19-19-19 নাইবা NPK 20-20-20 প্ৰথম আপোনালোকে সাৰ খুৱালে মাটিত, দ্বিতীয়তে আপোনালোকে পানী দি দিলে, তাৰপিছত 3-4 দিন পিছত আপোনালোকে কি কৰিব, NPK 19-19-19 নাইবা NPK 20-20 আপোনালোকে গছত স্প্ৰে কৰিব। ইয়াৰ ফলত কি হ'ব, যে পাতেদি গছডালে নাইট্ৰজেন, ফসফৰাছ, পটাছ পাই যাব, যোনটো NPK 19-19-19 বা 20-20-20। আৰু তলত যিহেতু আপোনালোকে DAP, পটাছ আৰু চইল দি দিলে, ইয়াৰ ফলত শিপাইদি গছজোপাই সাৰ পানী পাব। গতিকে এই গছজোপা বৃদ্ধি নোহোৱাকৈ একেবাৰে নাথাকে। যদি আপোনালোকে ভাবে যে আপোনালোকে কম সময়ৰ ভিতৰত বেঙেনা গছ ডাঙৰ কৰিব বিচাৰে, ফুল ফল আনিব বিচাৰে, আপোনালোকে সেইখিনি কাম কৰক। তাৰপিছত কি কৰিব, NPK স্প্ৰে কৰিলে তাৰ 4-5 দিন পিছত আপোনালোকে কি কৰিব, এটা PGR আপোনালোকে স্প্ৰে কৰিব, যিকোনো PGR আপোনালোকে স্প্ৰে কৰিব। হয়তো আপোনালোকে অল ইন গোল্ড কৰিব পাৰে, বা আপোনালোকে ইছাবিয়ন কৰিব পাৰে, বা একেবাৰে কম দামী যোনটো PGR মিৰাকুলনো আপোনালোকে কৰিব পাৰে। অল ইন গোল্ড বা ইছাবিয়ন যদি আপোনালোকে কৰে, প্ৰতি লিটাৰ পানীত আপোনালোকে 3 ml মিহলাই আপোনালোকে কৰিব পাৰিব। আৰু যদি আপোনালোকে মিৰাকুলন কৰে, প্ৰতি লিটাৰ পানীত মাত্ৰ 1 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। তাৰপিছত দেখিব যে আপোনাৰ গছ কেনেকৈ নাবাঢ়ে আৰু কেনেকৈ ফুল ফল বহুত কম সময়ৰ ভিতৰত নিদিয়ে। গতিকে এইটো এটা ক'ব গ'লে টিপছ। গতিকে আপোনালোকে যদি বিচাৰে আপোনালোকে কৰিব পাৰে। অকল এই যোনটো ফৰ্মুলা বা পদ্ধতি মই আপোনালোকক দেখুৱালোঁ বা ক'লোঁ, এইটো অকল এই বেঙেনাৰ ক্ষেত্ৰতে নহয়, আপোনালোকে জলকীয়াটো ব্যৱহাৰ কৰিব পাৰে। যেতিয়া জলকীয়াৰ গছবিলাকো তেনেকুৱা ঠিক হয়তো 8 ইঞ্চি 10 ইঞ্চি এনেকুৱা হাইটৰ হৈ যাব, সেইখিনি সময়ত আপোনালোকে এনেকৈ এই পদ্ধতিত ৰিং সাৰ প্ৰয়োগ কৰিব। কৃষক বন্ধুসকল, ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, মাটি দি হয়তো গছজোপাই সাৰ পালে, হয়তো আপোনালোকে NPK স্প্ৰে কৰে, হয়তো পাতি দিও সাৰ পাই গ'ল, গতিকে গছজোপাটো বাঢ়িবই। আৰু কি হ'ব, গছজোপা বহুত ধুনীয়া চিকচিকীয়া হ'ব, ফুল ফল হয়তো আহিব। সেইখিনি সময়ত কিন্তু পোক পৰুৱাৰ আক্ৰমণ হোৱাটো একেবাৰে স্বাভাৱিক কথা। যিহেতু গছজোপাৰ চেহেৰা ভাল হ'ব, গতিকে ইয়াতে পোক পৰুৱা ধৰিব, বেমাৰে ধৰিব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব, কীটনাশক প্ৰথমতে আপোনালোকে একতাৰা হওক বা ইকা হওক, এনেধৰণৰ কীটনাশকবিলাক আপোনালোকে
স্প্ৰে কৰিব আৰু ইয়াৰ লগত হয়তো কিছুমান কম দামী ভেঁকুৰনাশক হয়তো টাটা মাষ্টাৰ বা চাপ মিহলাই আপোনালোকে কিন্তু সপ্তাহে মূৰে মূৰে আপোনালোকে স্প্ৰে কৰিব লাগিব। আমি সকলোৱে জানো যে বাৰিষাৰ বতৰত বেঙেনাত বহুত পোক লাগে। হয়তো আপোনালোকে যদি পদ্ধতিগত হিচাপে নকৰে, যদি আপোনালোকে 1 মোন যদি বেঙেনা আপোনালোকে ছিগে তাৰে হয়তো 10 কেজি 15 কেজি বা 20 কেজিও কেতিয়াবা পোক ওলায় বা ৰিজেক্ট বেঙেনা ওলায়। তেতিয়া বন্ধুসকল এই বাৰিষাৰ বতৰত যদি আপোনালোকে বেঙেনা খেতি কৰিব বিচাৰে আৰু বেঙেনাৰ পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰৱৰ্তী এটা ভিডিঅ'ত মই আপোনালোকক অৱগত কৰাম। বেছি নহয় 2-3টা কীটনাশকৰ বিষয়ে মই আপোনালোকক অৱগত কৰাম আৰু সেইখিনি যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকৰ বেঙেনা এটাও হয়তো পোকে নধৰে। তেতিয়া বন্ধুসকল আজিৰ এই ভিডিঅ'টো যদি কিবা কামত হোৱা বুলি ভাবে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।